ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথম কেবিনেটত যিটো ইউচিচি সম্পৰ্কত সিদ্ধান্ত লৈছে মই ভাবোঁ আৰু অসমৰ প্ৰতিজন সচেতন নাগৰিকে এই কথা মানি ল'ব যে অসমৰ ভৱিষ্যতৰ যিটো ডেমোগ্ৰাফিক চেঞ্জৰ সম্ভাৱনা আমি দেখা পাইছোঁ কিন্তু বেলেন্স কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰথম কেবিনেট সিদ্ধান্তটোৱে এটা ঐতিহাসিক সিদ্ধান্ত বুলি আমি ক'ব পাৰোঁ। কংগ্ৰেছ দলৰ সভাপতিজনে যোৱাকালি কেবিনেটৰ সিদ্ধান্ত সম্পৰ্কত যিটো মন্তব্য কৰিছে এই মন্তব্যটোৱে প্ৰমাণ কৰিছে যে অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰসকলৰ লৈ পেলাই কংগ্ৰেছ দলটোৱে চিন্তা কৰিব পৰা অৱস্থালৈ এতিয়ালৈকে অহা নাই। কাৰণ জনগাঁথনিৰ যিটো ব্যাপক পৰিৱৰ্তনৰ ইংগিত ইতিমধ্যে অসমত আমি দেখিবলৈ পাইছোঁ সেইটো নিয়ন্ত্ৰণ কৰাটো এখন দায়িত্বশীল চৰকাৰৰ প্ৰধান কৰ্তব্য। আৰু যিটো কাম কৰিবলৈ যাওঁতে মই ভাবোঁ যে ভৱিষ্যত প্ৰজন্মটোৰ স্বাৰ্থত আৰু আমাৰ জাতীয় চেতনাটোক সুসংহত কৰি ৰখাৰ স্বাৰ্থত আমি মুখ্যমন্ত্ৰীগৰাকীৰ এই সিদ্ধান্তটোক সকলোৱে সমৰ্থন কৰিব লাগে। কিন্তু তাৰ পৰিৱৰ্তে APCC প্ৰেছিডেণ্টজনে যিকেইটা কথা কৈছে মই আগতে সেইকাৰণে কৈছিলোঁ যে তেওঁ অকল দলটোৰ ফেচ হিচাপে আছে। তেওঁৰ যিজন ৰাজনৈতিক গুৰু তেওঁ লিখি দিয়া স্ক্ৰিপ্ট যেতিয়া পঢ়িব তেতিয়া ক্ৰমাগতভাৱে কংগ্ৰেছ দলটো খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি ৰাইজৰ পৰা দূৰলৈ গৈ থাকিব আৰু সেইটোৱে শেহতীয়া তেওঁৰ যিটো ইউচিচি সম্পৰ্কত প্ৰতিক্ৰিয়া সেইটো প্ৰতিফলিত হৈছে। কালি তেওঁ কৈছে যে এইটো মানে প্ৰথম কথা তেওঁ এই কথাকেইটা কোৱাৰ আগত ভাবিব লাগিছিলে যে অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰসকলক সম্পৰ্কত কংগ্ৰেছ দলৰ বৰ্তমান স্থিতিটো কি। যিসকল আমি ভূমিপুত্ৰ বুলি কওঁ সেইসকলৰ সম্পৰ্কত কংগ্ৰেছ দলৰ স্থিতি আৰু অন্যান্যসকলৰ সম্পৰ্কত কংগ্ৰেছ দলৰ স্থিতি সেইটো চবেই জানে। কিন্তু কালি গৌৰৱ গগৈৰ শেহতীয়া মন্তব্যটো প্ৰমাণ কৰিলে যে গৌৰৱ গগৈৰ কাৰণে জাতি গুৰুত্বপূৰ্ণ নহয়, গৌৰৱ গগৈৰ কাৰণে স্বজাতি আৰু স্বদেশ গুৰুত্বপূৰ্ণ নহয়, গৌৰৱ গগৈৰ কাৰণে গুৰুত্বপূৰ্ণ হৈছে তেওঁৰ নেতাজনে লিখি দিয়া স্ক্ৰিপ্টখন আৰু তেওঁৰ যিটো ৰাজনৈতিক যিটো সুৰক্ষা। এতিয়া নগাঁও উপ নিৰ্বাচনক কেন্দ্ৰ কৰি কথাবিলাক কৈ আছে, জাতিৰ ভৱিষ্যতক লৈ চিন্তিত নহয়। পৱন খেৰা গুৱাহাটীত